চৰাইদেউ জিলাৰ আজি কাৰ্যনিৰ্বাহক সভা আৰু আমাৰ বৰ্তমান ৰাজ্যখনৰ আৰু জিলাখনৰ যি ৰাজনৈতিক পৰিদৃশ্য গোটেই কথাবিলাক পুংখানুপুংখভাৱে আমি আলোচনা কৰিম। চৰাইদেউ জিলাৰ দুয়োটা বিধানসভা সমষ্টিৰ আমাৰ সাংগঠনিক শক্তি বৃদ্ধি পৰিকল্পনা আৰু আগন্তুক বিধানসভা নিৰ্বাচনৰো কিছু ৰণনীতি ৰণকৌশল আলোচনা কৰিম। দেখিছোঁ ৰাইজৰ উৎসাহ আছে আৰু ইতিমধ্যে আমাৰ চৰাইদেউ জিলাখনত ভাৰতীয় জনতা পাৰ্টি এটা শক্তিশালী স্থিতিত আছে। দুয়োটা বিধানসভা সমষ্টিত দুয়োজন বিধায়ক ভাৰতীয় জনতা পাৰ্টিৰ পৰা ৰাইজৰ আশীৰ্বাদ লাভ কৰিছে। গতিকে মই এই দুয়োটা সমষ্টিত যাতে পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টিয়ে ৰাইজৰ সেৱা কৰাৰ সংকল্পেৰে ৰাইজৰ আশীৰ্বাদ লাভ কৰি তৃতীয়টো কাৰ্যকালৰ বাবে যাতে আমাৰ চৰকাৰ আমি ইয়াত অসমত গঠন কৰিব পাৰোঁ, সেই লক্ষ্য সন্মুখত ৰাখি আজি কাৰ্যকৰ্তাসকলৰ অপাৰ উৎসাহ আৰু উদ্দীপনাৰ মাজত বাইক ৰেলী আৰু পদযাত্ৰা ইত্যাদি কাৰ্যসূচী আয়োজন। যিহেতুকে লোকসভা নিৰ্বাচনৰ যিহেতুকে চৰাইদেউ জিলাৰ মা মৰাৰ শুনে যথেষ্ট এটা বিজেপি পিছলৈ গৈছিল, যিহেতুকে পঞ্চায়ত নিৰ্বাচনত আচলতে বিজেপি যথেষ্ট অগ্ৰগতি লাভ কৰিছে, নিশ্চয় এই বিষয়টো আলোচনা হ'ব। নিশ্চিতভাৱে পঞ্চায়ত নিৰ্বাচনত গোটেই অসমতে ভাৰতীয় জনতা পাৰ্টি NDA মিত্ৰজোঁটে ৰাইজৰ আশীৰ্বাদ গঞা ৰাইজৰ আশীৰ্বাদ লাভ কৰিছে আৰু আমি আশাবাদী আমি ৰাইজৰ হৈ কাম কৰি আছোঁ। ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি সকলো দিশত ৰাইজ যাতে বিভিন্ন যি অসুবিধাৰ পৰা বঞ্চিত হৈ আছিল, বিভিন্ন ধৰণে তেওঁলোকৰ সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে আমি প্ৰয়াস কৰি আছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ ভৱিষ্যতদৰ্শী নেতৃত্বত আজি ৰাজ্যখনে প্ৰগতিৰ বিভিন্ন যি দিগন্ত আজি সূচনা কৰিবলৈ সক্ষম হৈছে। গতিকে আমি আশাবাদী ৰাইজৰ হৈ সেৱা কৰি যাম আৰু সেৱাই সংকল্প আমাৰ মূল মন্ত্ৰ। কংগ্ৰেছৰ কি হ'ব তাৰপিছত চাওঁ, এতিয়া আমি আমাৰ চিন্তা কৰি আছোঁ। গতিকে বিজেপি চৰকাৰে তৃতীয়টো কাৰ্যকাল ৰাইজৰ আশীৰ্বাদত পাব বুলি আমাৰ বিশ্বাস আৰু ক'ৰবাত যদি কিবা দুৰ্বলতা আছে কোনোবা অঞ্চলত আমাৰ হাতত সময় আছে, সেই সময়খিনিৰ ভিতৰত সেই দুৰ্বলতাখিনি আমি আঁতৰাই তাক সবলতালৈ ৰূপান্তৰ কৰিম। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।